Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9ৰ Mathsৰ 7.1 that is ত্ৰিভুজৰ question to চাম but before starting the class welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম questionটো চাব চতুৰ্ভুজৰ ACBD ঠিক আছে ACBD AC equal to AD হয় আৰু AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে ঠিক আছে গতিকে চিত্ৰত দেখুৱা আছে 7.16 তাৰ মানে এইটো ডায়াগ্ৰাম ওকে তো দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ওকে এইটো এনেকুৱা হ'ব লাগিব সৰ্বসম কি ABD ত্ৰিভুজ ওকে তাতে BC আৰু BD কি সম্পৰ্কে তুমি কি কবা ওকে গতিকে এতিয়া আমি কোৱেশ্চনটো চাই ললো এতিয়া আমি সলিউশনটো চাম ইয়াতে চাওকচোন আমাক কি কৈছে গতিকে যে আপোনাৰ ফিগাৰটো দিয়া আছে এইটো বস্তু ইয়াতে আপুনি চাওকচোন এইটো ACB এইটো ত্ৰিভুজ হ'ল ওকে আকৌ ADB এইটো ত্ৰিভুজ হ'ল ঠিক আছে ইয়াতে আপোনাৰ কোৱেশ্চনত দি দিছে যে AC = AD হয় এটাৰ মানে এইটো বাহু আৰু এইটো বাহু দুটা কি হৈ আছে সমান হৈ আছে হা আৰু ABA তাৰ মানে এইটো ৰেখা যে আছে নহয় এইটো ৰেখাই কি কৰিছে কোণ এক সমদ্বিখণ্ডিত কৰিছে তাৰ মানে এইটো যি হ'ব নহয় কোণ এইটো যে ৰেখাটো আছে এইটো ৰেখা এই ৰেখাটোৱে কি কৰিছে এইটো কোণ এক সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত মানে কি বুজে আপোনালোকে সমদ্বিখণ্ডিত কৰা মানে দুটা সমান ভাগত বিভক্ত কৰা ওকে দুটা সমান ভাগত খণ্ডিত কৰা ওকে গতিকে এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব ঠিক আছে আৰু প্ৰশ্ন মতে মোৰ এইটো বাহু কি হৈছে সমান হৈ আছে আৰু এইটো যে বাহু চাই আছে নহয় AB বাহুটো এইটো কি হৈ আছে দুটা ত্ৰিভুজৰ কাৰণে এইটো ত্ৰিভুজ ACB আৰু ত্ৰিভুজ ABD দুটা ত্ৰিভুজৰ কাৰণে কি হৈছে সাধাৰণ হৈ আছে যাক মই সাধাৰণ বাহু বুলি ক'ব পাৰো গতিকে এইটো ইয়াৰ কাৰণে যি হ'ব সেই এইটো ত্ৰিভুজৰ কাৰণে সেই হ'ব দ্যাট মিন্স এইটো সমান এইটো ওকে গতিকে মই SAS ত্ৰিভুজ শৰ্ত মতে কি কৰিব পাৰো এই দুটা ত্ৰিভুজ কি কৰিব পাৰো সৰ্বসম বুলি দেখাব পাৰো ওকে আৰু লগতে আমাক কি কৈছে দেখুৱা যে এইটো নহয় দুটা ত্ৰিভুজ কি সৰ্বসম আৰু BC আৰু BD মানে কোনটো এইটো বাহু হা আৰু BD মানে এইটো বাহু ইয়াৰ বিষয়ে আপোনালোকে কি চিন্তা কৰে গতিকে যেহেতু দুটা ত্ৰিভুজ মোৰ সৰ্বসম হ'ল গতিকে অনুৰূপ বাহুকেইটা কি হয় সমান হয় অনুৰূপ কোণকেইটা কি হয় সমান হয় আপোনালোকে অলৰেডি জানে এইটো বস্তু হা আবার নাজানিলেও মই এতিয়া কৈ দিছো কথাটো যে যেতিয়া আমি দুটা ত্ৰিভুজ সৰ্বসম কৰি দেখাব পাৰো তেনেহলে অনুৰূপ বাহুকেইটা কি হৈ যায় সমান হয় ঠিক আছে তেতিয়া আমি ক'ব পাৰো যে BC আৰু BD কি হ'ব সমান হ'ব ঠিক আছে গতিকে এতিয়া মই এইটো বস্তু মই সলভ কৰি দেখাম আপোনালোকক ঠিক আছে কেনেকৈ মই এইটো কৰি দেখালো ঠিক আছে তো এতিয়া কোৱেশ্চন নম্বৰ 1 টু সলিউশনটো চাব আগতে কি বস্তু দিয়া আছে আগতে মই এইটো লিখি লওঁ ঠিক আছে গতিকে ফাৰ্স্ট মই এইটো বস্তু লিখি লওঁ যে চতুৰ্ভুজৰ ঠিক আছে চতুৰ্ভুজ ACBD ঠিক আছে চতুৰ্ভুজ ACBD ওকে AC ইকুয়াল টু কি আছে AD আৰু ABA গতিকে চতুৰ্ভুজ ACBD আমাৰ AC ইকুয়াল টু AD হয় এইটো বস্তু দিয়া আছে আৰু ABA কোণ এক সমদ্বিখণ্ডিত কৰিছে নহয় এইটো বস্তু দিয়া আছে তো ABA কোণ এক সমদ্বিখণ্ডিত কৰিছে ঠিক আছে গতিকে চতুৰ্ভুজ ACBD AC ইকুয়াল টু AD হয় আৰু ABA কোণ এক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে ওকে এতিয়া আমি দেখুৱাব লাগে যে কি এই দুটা ত্ৰিভুজ সৰ্বসম না তো আমি দেখুৱাব যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD ওকে এতিয়া এই দুটা ত্ৰিভুজৰ ফালৰ পৰা মই চাওঁ এতিয়া আমাৰ প্ৰমাণ আহিব হা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ বাবে গতিকে চাওকচোন ইয়াতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ বাবে হা এই দুটা ত্ৰিভুজৰ কথা কৈ আছো তো ত্ৰিভুজ ABC আৰু ABDৰ বাবে চাওকচোন AC ইকুয়াল টু AD এইটো বস্তু দিয়াই আছে আমাৰ হয়নে তো AC ইকুয়াল টু AD ঠিক আছে এইটো বস্তু আমাৰ দিয়া আছে ওকে নেক্সট চাবচোন আপোনাৰ এইটো কোণ আৰু এইটো কোণ সমান কাৰণ ABA সমদ্বিখণ্ডিত কৰিছে হয়নে গতিকে এইটো বস্তু মোৰ দিয়াই আছে ওকে গতিকে ইয়াতে লিখিব পাৰে যে কোণ BAC গতিকে এটা চাবচোন আপোনালোকে BAC ইকুয়াল টু কি হ'ব এইটো কোণ BAD ঠিক আছে BAC ইকুয়াল টু BAD এইটো বস্তু দিয়া আছে ইয়াতে কমা দিছো মই এইটো বস্তু বুজাব দিয়া আছে হা ইয়াতে চাওকচোন এটা বস্তু এড কৰিছো ABA কোণে সমদ্বিখণ্ডিত কৰিছে তাৰ মানে কি BAC সমান BAD ওকে এইটো যে কোণ আছে কোণ BAC সমান কি কোণ BAD এইটো বস্তু ইয়াতে কাষত দি দিব ঠিক আছে গতিকে এইটো বস্তু ইয়াতে মই লিখিছো যে কোণ BAC সমান BAD ওকে আকৌ ইয়াতে চাওকচোন আপনার এইটো যে আছে AB বাহুটো এইটো কি হয় আপনার সাধারণ বাহু হয় ঠিক আছে
So AB equal to AB hobo. Okay. So AB equal to what? AB. এটু hobo সাধারণ বাহু। এটু হল সাধারণ বাহু। ঠিক আছে? এতে কি মোর কি hobo ত্রিভুজ ABC সর্বহম কি hobo ত্রিভুজ ABD. Okay? ABD. আর এটু কি কন্ডিশন মতে হইছে? এটু SAS. ওকে? তার মানে SAS মানে কি? বাহু কোণ বাহু। ঠিক আছে? এইটু শর্ত মতে কি হইছে মোর কি বলি কয় এই দুটো ত্রিভুজ হরবম হয়েছে। ওকে? ত্রিভুজ ABC হরবম ত্রিভুজ ABD। তার মানে এই দুটা ত্রিভুজ কি হয়েছে হরবহম হয়েছে। এটা যেহেতু হরবম করে দেখাই দিছো, ইয়াতে আমার কোশ্চেন দিছিল নয়, একটু বস্তু করে দেখুয়া। গতিকে যেহেতু মই একটু বস্তু করে দেখাই দিছো যে দুটা ত্রিভুজ হরবম হয়, গতিকে মোৰ অনুৰূপ বাহুকেইটা সমান হ'ব। এতেকে BC সমান কি হ'ব? BD হ'ব। গতিকে BC সমান কি? BD। আৰু ইয়াক মই কি বুলি কম? CPCT। CPCT মানে কি বস্তু জানেনে? CPCT মানে corresponding parts of congruent triangles। ঠিক আছে? corresponding parts of congruent triangles and these are always equal। মানে অনুরূপ আপনার যে হরবম ত্রিভুজ হয় সিহঁতৰ হরবম ত্রিভুজৰ অনুরূপ বাহু কেইটা অনুরূপ কোণ কেইটা সদায় কি হয়? সমান হয়। তাকে কৈছে CPCT। ওকে? তো ইয়াতে সেইকাৰণে মই পাইছো BC সমান BD। বুজি পাইছে? তাৰ মানে BC আৰু BD বিষয়ে যে সুধিছে ইয়াতে যে সম্পৰ্কে কি কবা, গতিকে BC সমান BD হয়। সেয়ে কম আৰু কি কম, হয়নে নহয়? গতিকে বস্তুটো আমাৰ হোল সলভ কৰা প্ৰমাণ কৰাও হ'ল যে ABC ত্রিভুজ হরবম ABD হয়। আকৌ BC BD বিষয়ে কি জানিছো আমি যে BC আৰু BD সমান হ'ব। নহয়? ক্লিয়াৰ? গতিকে ইয়াতে লাষ্ট লাইন দিব পাৰি যে BC আৰু BD সমান হয়। ঠিক আছে? CPCT শর্ত মতে। ঠিক আছে? বা CPCT ধর্ম মতে। ব্র্যাকেটে দি দিও মই CPCT শর্ত মতে বা ধর্ম মতে যি দিও, ধর্ম বুলি দিও। ঠিক আছে? গতিকে এইটো বস্তু মোৰ ইয়াতে সমাপ্ত হ'ল এইটো কোৱেশ্চনটো। এইটো CPCT মই ফুল ফৰ্মটো দিছো বস্তুটো। ওকে? বুজি পাইছে বস্তুটো? ACBD মোৰ এটা চতুর্ভুজ হয়, তাতে AC সমান AD বস্তুটো কোৱেশ্চনত দিয়া আছে। আকৌ ABA যে সমদ্বিখণ্ডিত কৰিছে কোণ এক সেইটো বস্তু দিয়া আছে। গতিকে BAC কোণ সমান কোণ BAD হ'ল। ওকে? আৰু সেনেকে মই দুটা ত্রিভুজ হরবম কৰি দেখুৱালো SAS শর্ত মতে বা বাহু কোণ বাহু শর্ত মতে। ঠিক আছে? সেনেকে মোৰ BC আৰু BD সমান হ'ল। ঠিক আছে? নেক্সট আউটসোন কোৱেশ্চন নম্বৰ 2। ABCD এটা চতুর্ভুজ ABCD এইটো এটা চতুর্ভুজ হয়। ইয়াতে AD সমান BC। তাৰ মানে AD এইটো বস্তু আৰু BC কি হৈছে? সমান হৈছে। DAB সমান CBA DAB তাৰ মানে এইটো কোণ আৰু এইটো কোণ কি? সমান নহয়? CBA এইটো কোণ। এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে ABD আৰু BAC ত্রিভুজ কি আছে? হৰবম বুলি দেখুৱা। তাৰপিছত BD আৰু AC সমান বুলি দেখুৱা। আৰু এই দুটা কোণ ABD আৰু কোণ BAC সমান বুলি দেখুৱাব দিছে। ঠিক আছে? গতিকে ইয়াৰে কাৰণে মই কি কৰিম? এই দুটা ত্রিভুজ আপনার যে ত্রিভুজ ABD আৰু ত্রিভুজ ABC যদি হৰবম কৰি দেখাব পাৰো মই, তেনেহলে মোৰ বস্তুটো হ'ব পাৰে, হয়নে? গতিকে তাৰে কাৰণে চাওঁ এতিয়া নেক্সট পেজটো লওঁ নেকি? ওকে? গতিকে সলিউশনটো চাব ইয়াৰে ABCD এটা চতুর্ভুজ হয়। ঠিক আছে? ABCD এটা চতুর্ভুজ হয়। ঠিক আছে? আকৌ ইয়াতে কি দিয়া আছে? দিয়া আছে কি বস্তু দিয়া আছে যে AD সমান কি? BC। ওকে? এইটো বস্তু দিয়া আছে প্ৰশ্নতে, হয়নে? AD ইকুয়াল টু BC হয়। আকৌ কোণ DAB সমান কি? কোণ DAB সমান কোণ CBA। ঠিক আছে? এই দুটা বস্তু মোৰ কি হৈছে? দিয়া আছে। আৰু আমি এতিয়া প্ৰমাণ কৰিব লাগে যে তো প্ৰমাণ কৰিব লাগে যে এতিয়া আমি লিখিম যে আমি প্ৰমাণ কৰিব লাগে যে। ঠিক আছে? তো আমি প্ৰমাণ কৰিব লাগে যে কোণ ABD সমান কোণ ABD কোণ ABD নহয়, এইটো ত্রিভুজের কথা কৈছে, হয়নে? তো ত্রিভুজ ABD হরবহম ত্রিভুজ BAC। ঠিক আছে? ত্রিভুজ BAC। ওকে? এইটো ফার্স্ট শো কৰিব লাগে। তাৰপিছত দ্বিতীয় নম্বৰটো কি দিয়া আছে আমাৰ? BD সমান AC। তো BD সমান AC এইটো বস্তু শো কৰিব লাগে। তাৰে পিছত 3 নম্বৰটো কি দিয়া আছে? যে কোণ ABD সমান কোণ BAC। ওকে? এই তিনটা বস্তু আমি কি কৰিব দিছে? প্ৰমাণ কৰিব দিছে। ওকে?
গতিকে আগতে লিখিব যে ABCD এটা চতুর্ভুজ হয় ওকে ডায়াগ্রামটো এতে দিয়ে আছে ওকে এই ডায়াগ্রামটো মই আপনার কি বলি কয় আকৌ একবাৰ দি দিম ঠিক আছে আৰু তাতে দিয়ে আছে যে AD সমান BC হয় আৰু কোন DAB সমান কোন CBA এই দুটা বস্তু আমাৰ দিয়ে আছে নহয় এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সৰ্বসম তাৰ মানে এইটো ত্ৰিভুজ যে আছে নহয় ABD তাৰ মানে এইটো ত্ৰিভুজ হা সৰ্বসম কি ত্ৰিভুজ BAC তাৰ মানে এইটো ত্ৰিভুজ ওকে আকৌ BD সমান AC তাৰ মানে BD মানে আপনার এইটো কর্ণ সমান AC তাৰ মানে এইটো ঠিক আছে এই দুটা কর্ণ সমান কৰি দেখাব দিছে আকৌ ABD কোণ ABD মানে কি হ'ব ABD তাৰ মানে এইটো কোণ ঠিক আছে ABD কোণ ABD তাৰ মানে এইটো কোণৰ কথা কৈছে ABD সমান কোণ BAC তাৰ মানে এইটো কোণ তাৰ মানে এই দুটা বস্তু কি কৰিব দিছে সমান বুলি দেখাব দিছে নহয় গতিকে মই যদি দুটা ত্ৰিভুজ সৰ্বসম কৰি দেখাই দিও তেনেহলে অনুৰূপ বাহুকেইটা সমান হৈ যায় অনুৰূপ কোণকেইটা সমান হৈ যায় গতিকে দ্বিতীয় তৃতীয় হেনেকেই মোৰ হৈ যাব অটোমেটিক্যালি নহয় ওকে এতিয়া আমি প্ৰুফ কৰিম ঠিক আছে গতিকে এতিয়া আমি প্ৰমাণ কৰিম ঠিক আছে প্ৰমাণ চাবচোন কেনে কৰিম ত্ৰিভুজ ABD আৰু ABC ৰ বাবে ওকে তো ত্ৰিভুজ ABD নহয় ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ABC ৰ বাবে আমাৰ এই দুটা ত্ৰিভুজৰ কাৰণে আমি এতিয়া চাম ওকে এই দুটাৰ বাবে আমি কি পাম চাবচোন আপোনাৰ কি দিয়া আছিল যে AD সমান কি BC AD সমান BC এই দুটা বস্তু মোৰ দিয়া আছে নহয় তো AD সমান BC ওকে अगेन কি দিয়া আছিল যে কোণ DAB সমান কি DAB এইটো কোণ নহয় আর DAB সমান CBA এইটো কোণ DAB সমান CBA তাৰ মানে এইটো কোণ সমান বুলি দিয়া আছে তো কোণ আপনার DAB সমান কোণ CBA ওকে CBA এই দুটা বস্তু মোৰ কি হৈ আছে প্ৰশ্নতে দিয়া আছে ওকে গতিকে মই ইয়াতে কি লিখি দিছো যে দিয়া আছে ঠিক আছে আকৌ আমাৰ ইয়াতে মন কৰিব এই দুটা ত্ৰিভুজৰ কাৰণে AB যে হৈ আছে এটো সাধাৰণ বাহু হৈ আছে নে সো AB সমান কি হ'ব AB হ'ব এটো কি হ'ব সাধাৰণ বাহু ওকে তো সাধাৰণ বাহু ঠিক আছে এটা সাধারণ বাহু হিসাবে মোর এই দুটা এইটো AB সমান AB হল এদিকে ত্রিভুজ ABD সর্বসম ত্রিভুজ ABC হবনে নহব হ্যাঁ ত্রিভুজ ABD সর্বসম ত্রিভুজ ABC আর এই দুটা যে আছে মোর কি শর্ত মতে সর্বসম হইছে SAS তার মানে বাহু কোণ বাহু তো বাহু কোণ বাহু শর্ত মতে ঠিক আছে মোর এই ত্রিভুজ যে আছে ABD তার মানে এইটো ত্রিভুজ আর এইটো ত্রিভুজ কি হইছে সর্বসম হইছে যেহেতু মোৰ দুটা ত্রিভুজ সর্বসম হল এতেকে মই কব পাৰো যে আপনার কি BD সমান AC নহয় তো BD সমান AC ওকে এইটো কি হ'ব CPCT হ'ব নহয় তো CPCT তার মানে corresponding parts of congruent triangles are equal okay আৰু আপনার এই কোণ ABD নহয় কোণ ABD সমান কোণ BAC এইটো বস্তু কি হয় মোর এইটো কোণ আপনার ABD মানে এইটো কোণ ঠিক আছে কোণ ABD তার মানে এইটো কোণ সমান কি হ'ব BAC তার মানে BAC মানে কি এইটো কোণ তার মানে এইটো ত্রিভুজের কারণে এইটো কোণ নহয় এইটো যে ত্রিভুজ আছে এইটো ত্রিভুজের কারণে এইটো কোণ আর এইটো ত্রিভুজের কারণে এইটো কোণ দুটা কি হয়েছে সমান হৈ আছে ওকে এইটো হৈছে মোৰ কি CPCT ঠিক আছে এতেকে মোৰ প্ৰুফ কৰা হ'ল হয় নহয় এতেকে প্ৰমাণিত কৰা বা প্ৰমাণ কৰা হ'ল ওকে ঠিক আছে বুজি পাইছে বস্তুটো ভেৰি ইজি অলপো টান নহয় হ্যাঁ এটা সব এতে বস্তু আগতে লিখি দিব যে বস্তুটো কি আছে ABCD এটা চতুর্ভুজ হয় যি বস্তু দিয়া আছে আগতে লিখি ল'ব তাৰপিছত আমি যি প্ৰমাণ কৰিব লাগে সেইটো তাৰ তলত লিখিব ওকে তাৰ পিছত প্ৰমাণ আমি কৰিম আর এনেকে কৰি পেলাই আমাৰ প্ৰমাণ কৰা হ'ল ঠিক আছে ভেৰি ইজি হয় ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো চাবচোন ইয়াতে কি দিয়া আছে এটা ৰেখাখণ্ড AB লৈতো না AD আৰু BC দুডাল সমান লম্ব হয় ঠিক আছে এই আপোনাৰ চিত্ৰটো দিয়া আছে 7.18 ঠিক আছে দেখুৱা যে CD AB সমদ্বিখণ্ডিত কৰে ঠিক আছে CD মানে এইটো C আৰু D ওকে এইটো ৰেখাডাল যে আছে এইটোৱে কি কৰি আছে আমাৰ AB
তাৰ মানে সমদ্বিখণ্ডিত কৰি আছে দ্যাট মিন্স এইটো সমান এইটো দেখুৱাব লাগে ওকে এতিয়া চাবচোন ত্ৰিভুজ আপোনাৰ BOC আৰু AOD চাম ঠিক আছে গতিকে ইয়াতে এটা ফাৰ্স্ট লাইনটো দি দিম যে এডাল ৰেখাখণ্ড ঠিক আছে এডাল ৰেখাখণ্ড ওকে এডাল ৰেখাখণ্ড এডাল ৰেখাখণ্ড AB লৈ টনা ঠিক আছে এডাল ৰেখাখণ্ড AB লৈ টনা AD ওকে AD আৰু BC ঠিক আছে দুডাল সমান লম্ব হয় ঠিক আছে এতিয়া আমি দেখাব লাগে যে এইটো বস্তু ইয়াতে লিখিম ওকে আমি দেখাব লাগে যে ওকে গতিকে আমি কি লিখছো এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব হয় ঠিক আছে আৰু তাৰ মানে ৰেখাখণ্ড AB মই বস্তুটো বুজাই দিছো AB লৈ টনা হয়নে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC তাৰ মানে AD আৰু BC AD ওকে এইটো হল AD আৰু BC এইটো ৰেখা দুটা ঠিক আছে এইটো কি হৈছে সমান লম্ব হৈ আছে নহয় তাৰ মানে দুটা কি হৈছে সমান হৈ আছে ওকে এইটো বস্তু আৰু এইটো বস্তু কি হৈছে সমান হৈ আছে আৰু আপোনাৰ কি কৈছে এইটো বস্তু লম্ব হিচাপে আছে তাৰ মানে 90 ডিগ্ৰী হৈ আছে দুটা বস্তু একেলগে কৈ দিছে বুজি পাইছে নে এইটো লাইনত একেলগে দুটা বস্তু কৈ দিছে যে BC আৰু সমান কি হৈছে D হৈ আছে আকৌ এইটো কোণ আৰু এইটো কোণ কি হৈছে 90 ডিগ্ৰী হৈ আছে এই দুটা লাইন একেলগে কৈ দিছে হয়নে গতিকে মই এইটো বস্তু ক'ব পাৰো যে দুটা বস্তু আমাৰ দিয়ে আছে হয়নে আৰু আমি দেখাব কি লাগে যে CD এ AB সমদ্বিখণ্ডিত কৰে তাৰ মানে CD ৰেখাডাল এইটো যে আছে এইটো ৰেখাডালে কি কৰি আছে আমাৰ AB বাহুটো কি কৰি আছে সমদ্বিখণ্ডিত কৰিছে তাৰ মানে সমান হিচাপে দুটা খণ্ডন কৰা হয়নে that means what that means BO সমান কি হ'ব লাগিব OA এইটো বস্তু আমি দেখাব লাগে ঠিক আছে গতিকে অৰ্থাৎ ইয়াতে লিখি দিও যে আপোনাৰ অৰ্থাৎ আমি কি দেখাব লাগে যে AO সমান কি OB হয়নে তো AO সমান কি হ'ব OB এইটো বস্তু আমি দেখাব লাগে ঠিক আছে আৰু আমাৰ কি বস্তু দিয়া আছে এইটো বস্তু ৰাতে দি দিও যে দিয়া আছে যেহেতু আমাৰ ৰেখাখণ্ড AB লৈ টনা AD আৰু BC সমান লম্ব হিচাপে আছে দুডাল হয়নে গতিকে AD দুটা গতিকে মোৰ কি হ'ব AD আৰু BC সমান হ'ব তো AD = BC ঠিক আছে এইটো বস্তু দিয়া আছে আৰু কি দিয়া আছে যে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী গতিকে কোণ AOD ঠিক আছে AOD সমান কোণ OBC ঠিক আছে গতিকে এই দুটা বস্তু আমাৰ কি হৈছে দিয়া আছে হা যে এই দুটা কোণ সমান 90 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হয় আকৌ এইটো বাহু আৰু এইটো বাহু কি সমান ঠিক আছে আৰু এই দুটা বস্তু দিয়া আছে আৰু চাবচোন এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব কাৰণ এইটো আমি কি বুলি কওঁ বিপ্ৰতীক কোণ বুলি কওঁ গতিকে হেনেকে মই এই দুটা ত্ৰিভুজ কি কৰিব পাৰো হৰভৌম বুলি দেখাব পাৰো আৰু হেনেকে মই এইটো বাহু কি কৰি দিম লাষ্টত সমান বুলি দেখাই দিম যাক আমি কি কওঁ CPCT ওকে তাৰ মানে corresponding parts of congruent triangles are equal তাৰ মানে দুটা হৰভৌম ত্ৰিভুজৰ অনুৰূপ বাহুকেইটা কি হয় সমান হয় ওকে গতিকে এনেকে মই এইটো বস্তু সলভ কৰিম ঠিক আছে তো ইয়াতে মই লিখি দিছো আগতে যে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব হয় আৰু আমি দেখাব লাগে যে CD এ AB সমদ্বিখণ্ডিত কৰে ওকে গতিকে অৰ্থাৎ মানে কি AO সমান OB আমি দেখাব লাগে ঠিক আছে এতিয়া আমাৰ কি বস্তু দিয়া আছে যেহেতু এইটো যে ৰেখাটো আছে এইটো লাইন এই লাইনৰ পৰা আপুনি কি গম পাইছে এইটো লাইনৰ পৰা যে AD সমান কি BC আৰু এইটো কোণ আৰু এইটো কোণ কি 90 ডিগ্ৰী তাৰ মানে AD সমান BC আৰু AOD কোণ সমান কোণ OBC সমান কি 90 ডিগ্ৰী ঠিক আছে তো এইটো কোণ AOD নহয় কোণ OAD নহয় OAD টো বস্তু ঠিক কৰি দিও তো কোণ OAD সমান OBC সমান কি হ'ব 90 ডিগ্ৰী ঠিক আছে গতিকে এতিয়া এইখিনি বস্তু মই কি কৰিব লাগে দেখাব লাগে যে OB সমান কি OA ঠিক আছে গতিকে ইয়াৰে কাৰণে ত্ৰিভুজ ইয়াৰে চাবচোন ত্ৰিভুজ কি আছে OBC নহয় OBC আৰু ত্ৰিভুজ OAD নহয় এইটো ত্ৰিভুজ ঠিক আছে OAD পৰা আমি পাওঁ যে ঠিক আছে কি পাই আছো আমি কোণ আপোনাৰ এইটো চাবচোন এইটো কোণ ঠিক আছে OBC সমান কি হ'ব কোণ OAD নহয় কোণ OBC ঠিক আছে OBC কোণ OBC সমান কোণ OAD ওকে
এ ডি সমান কি 90 ডিগ্ৰী ঠিক আছে আকৌ আপোনাৰ BC সমান AD দিয়ে আছে নহয় সো BC সমান কি BC সমান AD এইটো বস্তু কি হৈছে দিয়া আছে নহয় তাৰে পিছত আৰু কি দিয়া আছে I think আৰু একো দিয়া নাই হয়নে আৰু আমি এটো ধৰিম নিজৰ ফালৰ পৰা যে এটো কোণ আৰু এটো কোণ কি সমান এটোক আমি কি বুলি কম বিপ্ৰতীপ কোণ বুলি কম নহয় তো কোণ AOD ঠিক আছে সমান কোণ এটো কোণৰ নাম কি হ'ব এটো কোণৰ নাম C বা BOC ঠিক আছে তো কোণ BOC সমান কোণ AOD ইয়াক আমি কি বুলি কম বিপ্ৰতীপ কোণ ওকে কোণ BOC সমান কোণ AOD ওকে এটো আমি বিপ্ৰতীপ কোণ বুলি কম এতেকে মোৰ ত্ৰিভুজ OBC ঠিক আছে ত্ৰিভুজ OBC সৰ্বসম কি হ'ব ত্ৰিভুজ OAD নহয় আৰু ইয়াক আমি কি শর্ত মতে হ'ব এটো কোণ বাহু কোণ ঠিক আছে তো কোণ বাহু আকৌ কোণ শর্ত মতে কি হ'ব এটো দুটা ত্রিভুজ আপনার সর্বসম হ'ব ওকে যাক আমি ASA বুলি কম ওকে গতিকে যেহেতু মোৰ দুটা ত্রিভুজ সর্বসম হৈছে মই দেখাই দিলো গতিকে মই ক'ব পাৰো যে কি এটো বাহু আৰু এটো বাহু ঠিক আছে এটা অলপ মই ইৰেজ কৰি দিও গোটেই বস্তুটো অলপ এই হৈ গৈছে হয়নে এতেকে মই দেখাব পাৰো যে কি OB সমান কি OA কাৰণ মই দুটা ত্রিভুজ কি কৰিছো সৰ্বসম কৰি দেখাই দিছো ওকে গতিকে এতিয়া মই কি ক'ব পাৰো যে এটো OB সমান কি OA যাক আমি CPCT বুলি কম ওকে গতিকে OB equal to OA that is CPCT হয়নে CPCT হা তো OB সমান OA এতেকে মোৰ ক'ব পাৰো যে কি CDA AB সমদ্বিখণ্ডিত কৰিছে নহয় এতেকে আমি দেখালো যে কি CDA কি কৰিছে AB হা AB সমদ্বিখণ্ডিত কৰে ঠিক আছে এতেকে দেখুৱা হ'ল নহয় এটোই আমাক দেখাব দিছিল নহয় যে CDA AB সমদ্বিখণ্ডিত কৰে গতিকে OA সমান OB দেখাই দিছো গতিকে তাৰ মানে কি CDA AB সমদ্বিখণ্ডিত কৰিছে হয়নে নহয় যেহেতু এটো সমান এটো হ'ল দ্যাট মিন্স হোৱাট CD ৰেখাটোৱে এটো ৰেখাই কি কৰিছে AB বাহুটো সমদ্বিখণ্ডিত কৰিছে এতেকে আমি দেখাই দিছো হয়নে ক্লিয়াৰ হৈছে বস্তুটো এই দুটা বস্তু চাওকচোন এইটো বাহু আৰু এইটো বাহু সমান বুলি কোৱা আছে এইটো লম্ব এইটো বস্তু কোৱা আছে আৰু এইটো কোণ মই দেখালো সমান বিপ্ৰতীপ গতিকে তিনিটা ত্ৰিভুজ সৰ্বসম কৰি দিলো মই ওকে দুটা ত্ৰিভুজ সৰ্বসম কৰি দেখাই দিলো এতেকে মই ক'ব পাৰো যে কি OB সমান OA এটো আমাক দেখাব দিছিল দ্যাট মিন্স এই CD ৰেখাই AB বাহুটো সমদ্বিখণ্ডিত কৰিছে ক্লিয়াৰ বুজি পাইছে বস্তুটো কোৱেশ্চন ফৰ চাবচোন ইয়াতে কি দি আছে L আৰু M দুডাল সমান্তৰাল ৰেখা আন এটো সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে L আৰু M মানে এটো ৰেখা L এটো ৰেখা হৈছে নহয় এটো ৰেখা L আৰু M হ'ল এটো ৰেখা ঠিক আছে এটো কি কৰিছে P আৰু Q মানে কি এটো P আৰু এটো হ'ল Q ওকে এই দুটো ৰেখাই কি কৰি ছেদ কৰি আছে নহয় চাই আছে এটো সমান্তৰাল হয় এটো ইয়াক ছেদ কৰিছে এটো ইয়াক ছেদ কৰি আছে হয়নে নহয় গতিকে আমি দেখাব লাগে যে এটো ত্ৰিভুজ ABC সৰ্বসম কি CDA ঠিক আছে তাৰে কাৰণে আমি কি কৰিম চাবচোন যেহেতু দুটা সমান্তৰাল ৰেখা গতিকে এটো ইয়াক ছেদ কৰিছে গতিকে ইয়াতে মোৰ একান্তৰ কোণ হ'ব নে নহব হ'ব একান্তৰ কোণ জানে আপোনালোকে অলৰেডি ইউ হ্যাভ গট আই থিংক নহয় সো একান্তৰ কোণ মানে কি যেতিয়া মানে এই দুটা সমান্তৰাল ৰেখা হয় এনেকে যায় বস্তুটো কাটে এটা ৰেখাই তেতিয়া এইটো কোণ আৰু এইটো কোণ কি হয় সমান হয় একান্তৰ কোণ সেম এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব এটোক আমি একান্তৰ অন্তঃকোণ বুলি কওঁ আৰু এইটো ৰেখা যে আছে এটো সাধাৰণ ৰেখা গতিকে মই ASA তাৰ মানে কোণ বাহু কোণ শর্ত মতে এই দুটা ত্রিভুজ কি কৰিব পাৰো সৰ্বসম বুলি দেখাব পাৰো ঠিক আছে বুজি পাইছে বস্তুটো গতিকে এইটো প্ৰসেস মতে মই কি কৰিম দুটা ত্ৰিভুজটো সৰ্বসম কৰি দেখাই দিম ওকে ক্লিয়াৰ গতিকে এতিয়া মই বস্তুটো কৰি দেখাম হা এতিয়া জাস্ট মই বুজাইছিলো বস্তুটো এতিয়া মই লিখিম গতিকে আগতে সলিউশনটো লিখিম যে এই কোৱেশ্চন লাইনটো যি দিয়া আছে এইটো বস্তু আগতে হেনেকে লিখি দিম হা যে L আৰু M দুডাল সমান্তৰাল ঠিক আছে দুডাল সমান্তৰাল ৰেখা আন এজোৰ সমান্তৰাল ৰেখা P আৰু Q এ ঠিক আছে ছেদ কৰিছে ওকে এটা আমি দেখাব লাগে যে ওকে সো আমি দেখাব লাগে যে ওকে দ্যাট মিন্স ইয়াতে L
প্যাৰেল এম নহয় এইটো প্যাৰেল চিম্বল হা সমান্তৰাল চিম্বল মানে প্যাৰেল এনেকৈ দিয়া যায় আৰু পি সমান্তৰাল কি হৈ আছে কিউ হৈ আছে ওকে এইটো বস্তু দিয়া আছে আৰু আমি দেখুৱাব লাগে যে ত্ৰিভুজ এ বি চি সৰ্বসম এইটো সৰ্বসম চিম্বল হয়নে ত্ৰিভুজ চি ডি এ নহয় এ বি চি ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ চি ডি এইটো বস্তু আমি দেখুৱাব লাগে ওকে তো এতিয়া দুটা ত্ৰিভুজ আমি সৰ্বসম কৰি দেখুৱাম ওকে তো ত্ৰিভুজ এ বি চি আৰু চি ডি এৰ পৰা আমি পাওঁ যে এতেকে এতিয়া প্ৰমাণ নহয় এইটো প্ৰমাণ বুলি দিওঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এ ঠিক আছে চি ডি এৰ পৰা আমি পাওঁ যে ওকে আমি পাওঁ যে ত্ৰিভুজ এ বি চি আৰু চি ডি এৰ পৰা আমি পাওঁ যে কি পাওঁ চাওকচোন আপোনাৰ কোণ ঠিক আছে কোণ এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তো বি এ চি সমান এ চি ডি ওকে তো কোণ বি এ চি সমান কোণ এ চি ডি ওকে এইটো হ'ল একান্তৰ কোণ হা আকৌ কি হ'ব এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তাৰ মানে কোণ আপোনাৰ এ চি ডি সৰি এ চি বি হা এ চি বি সমান কি হ'ব চি এ ডি ঠিক আছে ইয়াৰ নাম কি হ'ব এইটো নাম এ চি বি ওকে এ চি বি ঠিক আছে তো এ চি বি সমান কোণ চি এ ডি ঠিক আছে ইয়াক আমি কি নাম দিম একান্তৰ কোণ আৰু আপোনাৰ এ চি বাহু যে আছে নহয় এইটো সাধাৰণ বাহু হ'ব এইটো বাহু সাধাৰণ হ'ব হয়নে গতিকে এ চি সমান কি এ চি ইয়াক মই কি বুলি দিম সাধাৰণ বাহু গতিকে ত্ৰিভুজ কি হ'ব এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ আৰু কি চৰ্ত মতে হ'ল এইটো এ আছে নহয় তাৰ মানে কোণ বাহু কোণ চৰ্ত মতে কি হ'ল এইটো দুটা ত্ৰিভুজ সৰ্বসম হ'ল গতিকে মই দেখুওৱা হ'ল এইটোৱে আমাক দেখুৱাব দিছিল নহয় এই দেখুওৱা যে দুটা ত্ৰিভুজ কি সৰ্বসম হয়নে গতিকে এইটো বস্তু আমাৰ প্ৰমাণিত কৰা হ'ল ঠিক আছে লাষ্টত লিখি দিব যে এতেকে প্ৰমাণিত কৰা হ'ল ওকে এতিয়া কুৱেশ্যন 5 টো চাবচোন এল ৰেখাডাল কোণ এৰ সমদ্বিখণ্ডক আৰু বি এলৰ ওপৰত কি হৈ আছে যিকোনো এটা বিন্দু ওকে বিৰ পৰা এই কোণ এ বাহুৰ দুটালৈ বি পি আৰু বি কিউ হ'ল দুডাল লম্ব গতিকে আমি দেখুৱাব লাগে যে এইটো আৰু এইটো নহয় এই দুটা বস্তু আমাক দেখুৱাব দিছে তো এইটো চাবচোন এইটো যে আপোনাৰ ফিগাৰটো দিয়া আছে ইয়াতে এল যে আছে এইটো ৰেখাডাল এল যে আছে এই ৰেখাডালে কি কৰিছে কোণ এক সমদ্বিখণ্ডিত কৰিছে তাৰ মানে কি এইটো কোণ আৰু এইটো কোণ কি সমান বুলি কৈ দিছে হা কোৱেশ্যনে যে কৈ দিছে যে এইটো কোণ আৰু এইটো কোণ কি সমান কাৰণ এইটো ৰেখাডালে কোণ এক সমদ্বিখণ্ডিত কৰিছে ওকে আৰু এইটো বস্তু লম্ব বুলি কৈ দিছে ঠিক আছে এই দুটা কোণ কি হয় লম্ব হিচাপে আছে দুটা বস্তু কৈ দিছে নহয় আমি দেখুৱাব লাগে এইটো কোণ আৰু এইটো কোণ কি সৰ্বসম ঠিক আছে লগতে কি দেখুৱাব লাগে বিপি ইকুৱেল টু বি কিউ এইটো বাহু সমান যদি এই দুটা সৰ্বসম বুলি দেখুৱাই দিওঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ তেনেহ'লে মোৰ চিপিচিটি মতে এই দুটা বাহু কি হৈ যাব সমান এনেই হৈ যাব হয়নে গতিকে আগতে যি দিয়া আছে সেইটো বস্তু লিখি লওঁ সলিউশ্যনটো চাবচোন যে এল ৰেখাডাল কোণ এৰ সমদ্বিখণ্ডক ঠিক আছে সমদ্বিখণ্ডক হয় আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু হয়নে বিৰ পৰা কোণ এৰ দুটালৈ বি পি আৰু বি কিউ দুডাল লম্ব ঠিক আছে আমি দেখুৱাব লাগে যে এইটো লাইন দি মই দিছোঁ ডাইৰেক্টলি কুৱেশ্যনৰ পৰা দিছোঁ ঠিক আছে ইয়াতে মই নিজে একো বনোৱা নাই এইটো যে লাইন আছে ডাইৰেক্টলি মই কুৱেশ্যনৰ পৰা দিছোঁ ঠিক আছে এতিয়া আমি দেখুৱাব লাগে যে প্ৰথমটো কি দি আছে ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি হয়নে আৰু 2 নম্বৰটো দিছে বি পি ইকুৱেল টু বি কিউ নহয় এইটো বস্তু দুটা আমাক কি কৰিব দিছে দেখুৱাব দিছে বুজি পাইছে বস্তুটো এই দুটা বস্তু আমি দেখুৱাব লাগে ঠিক আছে এতিয়া মই বস্তুটো কেনেকৈ দেখুৱাম এই দুটা ত্ৰিভুজটো মই আগতে চাম যে এই দুটা ত্ৰিভুজত মোৰ এইটো কোণ সমান আকৌ আপোনাৰ এই দুটা 90 ডিগ্ৰী এইটো সাধাৰণ বাহু গতিকে মোৰ কি হ'ব বাই এ আছে চৰ্তমতে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব ঠিক আছে তো এতিয়া প্ৰমাণটো লিখোঁ ঠিক আছে তো ত্ৰিভুজ আমি কি ধৰিম এতিয়া ত্ৰিভুজ এ পি বি নহয় ত্ৰিভুজ এ পি বি আৰু ত্ৰিভুজ এ কিউ বি নহয় আৰু ত্ৰিভুজ এ
কিউ বিৰ পৰা আমি পাওঁ যে কি পাওঁ আমি তো কোণ এ পি বি সমান কোণ এ কিউ বি সমান কি 90 ডিগ্ৰী নহয় এই দুটা বস্তু মোৰ দিয়া আছে প্ৰশ্ন দিয়াই আছিল আকৌ আপোনাৰ কি দিয়া আছিল এ বি হ'ল কি সাধাৰণ বাহু গতিকে এ বি ইজ ইকুৱেল টু এ বি এইটো বস্তু মই ব্ৰেকেটত দি দিওঁ যে এইটো সাধাৰণ বাহু ওকে আকৌ আপনার কোণ এই যে সমদ্বিখণ্ডিত হয়েছে গতিকে কোণ BAP ঠিক আছে কোণ BAP ইজ ইকুয়াল টু কোণ BAQ ওকে BAQ নহয় যেহেতু কি L রেখাডাল কোণ এর সমদ্বিখণ্ডক নহয় ঠিক আছে এই গতিকে মোর এই দুটা কোণ সমান হয়েছে ঠিক আছে BAP সমান কোণ BAQ ওকে গতিকে মই কব পাৰো যে ত্রিভুজ এ পি বি সর্বসম ত্রিভুজ এ কিউ বি ওকে এটু কি শর্ত হব কোণ বাহু কোণ শর্ত মতে ঠিক আছে কোণ বাহু কোণ শর্ত মতে কি হব এই দুটা ত্রিভুজ সর্বসম হব ওকে গতিকে ত্রিভুজ এ পি বি সমান কি ত্রিভুজ এ কিউ বি দুটা সর্বসম হল মই দেখাই দিছো হয়নে গতিকে এতিয়া মই কব পাৰো যে BP equal to BQ হব নহয় BP equal to কি BQ কিয় কাৰণ CPCT ওকে so BP equal to BQ এটো হব CPCT ওকে তার মানে এটাকে ইয়াতে লাস্টে লাইনটি দি দিব যে B কোণ এর ঠিক আছে দুই বাহুর পৰা ঠিক আছে দুই বাহুর পৰা সমদূরত্বত কি অবস্থিত ঠিক আছে বি কোণ এর দুই বাহুর পৰা কি হয়েছে সমদূরত অবস্থিত হৈ আছে ঠিক আছে এদিকে আমার দুটা বস্তু দেখুৱা হল ত্রিভুজ দুটা সর্বসম বুলি দেখুৱাও হল কোণ বাহু কোণ শর্ত মতে আৰু বিপি ইকুয়াল টু বিকিউ দেখুৱা হল সিপিসিটি মতে ঠিক আছে বুঝি পাইছে বস্তুটো টান নহয় একেবারে ইয়াৰ আৰম্ভণিখিনি একেবাৰে কোশ্চেনৰ পৰা লিখি দিব এইটো আমাৰ নিয়ম হয় তাৰ পিছত দেখিব আমি কি দেখুৱাব লাগে সেইটো দি দিলো তাৰে পিছত প্ৰমাণটো দি দিলো ঠিক আছে এসএস শর্ত মতে সরি এএস শর্ত মতে ঠিক আছে কোশ্চেন 6 চাবচোন কি দিছে চিত্র 7.21 কোশ্চেন নম্বৰ 6 কি কৈছে চিত্র 7.21 AC ইকুয়াল টু AE AB ইকুয়াল টু AD আৰু BAD কোণ সমান কোণ EAC দেখুৱা যে BC সমান কি DE আমি দেখাব দিছে নহয় তো আগতে যি বস্তু দিয়া আছে সেইটো বস্তু লিখি লও সলিউশন দিয়া আছে AC সমান AE ওকে AB সমান AD কোণ BAD সমান কোণ EAC ওকে এতিয়া তলত লিখিব তাও কি বস্তু দিয়া আছে AC ইকুয়াল টু AE AC মানে কি এইটো বাহু আৰু AE এইটো বাহু কি হৈছে সমান হৈ আছে আকৌ আপনার এইটো বাহু আর এইটো বাহু কি হৈছে সমান হৈ আছে বস্তু দিয়া আছে ঠিক আছে তার এইটো ত্রিভুজৰ এইটো বাহু আর এইটো ত্রিভুজৰ এইটো বাহু ঠিক আছে এইটো ত্রিভুজৰ এইটো বাহুটি কি হৈছে সমান হৈ আছে আকৌ এইটো কোণ আর এইটো কোণ কি হৈছে সমান হৈ আছে আমি দেখাব লাগে যে এইটো ত্রিভুজ আর এইটো ত্রিভুজ কি সর্বসম গতিকে চাওকচোন ABC ত্রিভুজটো হোৱাৰ কাৰণে গোটেই কোণ লাগিব হয়নে নহয় ABC ত্রিভুজ হোৱাৰ কাৰণে গোটেই কোণ লাগিব সেম ওয়ে এইটো ত্রিভুজৰ কাৰণে এইটো গোটেই কোণ লাগিব এইটো আপনার ত্রিভুজ ADE ADE ত্রিভুজৰ বাবে এই গোটেই কোণ লাগিব কিন্তু মোক দিছে কি যে মাত্ৰ এইটো আৰু এইটোহে সমান এইটো যে কোণ আছে ইয়াৰে বিষয় দিয়াই নাই এইটো কোণ যদি মই দুইফালে এড কৰি দিও তেনেহলে মোৰ বস্তুটো হৈ যাব হয়নে নহয় তো এতিয়া ফার্স্ট আমি দেখাই দিও যে আমি দেখাব লাগে যে BC সমান DE এইটো বস্তু আমি দেখাব লাগে তে যদি মই দুটা ত্রিভুজ সর্বসম কৰি দেখাই দিও তেনেহলে মোৰ ইজিলি মই শো কৰিব পাৰিম যে এই দুটা সমান এই দুটা বস্তু কি সমান সিপিসিটি শর্ত মতে ওকে তো আগতে চাই লও কেনে কৰো প্রমাণ গতিকে প্রমাণটো চাবচোন কেনে কৰিম ইয়াতে আমাৰ দিয়া আছে হয়নে তো দিয়া আছে কি দিয়া আছে এইটো কোণ আৰু এইটো কোণ কি সমান বুলি দিয়া আছে নহয় তো ইয়াৰ নাম কি হ'ব এইটো কোণৰ BAD হয়নে তো BAD সমান কি কোণ EAC হয়নে EAC এই দুটা বস্তু আমাৰ দিয়া আছে যে EAC আৰু EAC বস্তুটো সমান হৈ আছে তাৰ লগত হয়নে যদি মই দুইফালে কোণ DAC মানে এড কৰি দিও ঠিক আছে যদি মই দুইফালে এড কৰি দিও তো BAD
প্লাস কোণ ডিএসি তার মানে এইটো কোণৰ কথা কৈছোঁ হা এইটো কোণ ডিএসি যদি মই দুইফালে এড কৰোঁ তেনেহ'লে একো ভুল নহয় হা কাৰণ দুইফালে এড কৰিছোঁ বুজি পাইছেনে বস্তুটো দুইফালে মই এড কৰিছোঁ ডিএসি কোণটো ওকে তো এইটো কি হৈ যাব বিএডি মানে এইটো কোণ ঠিক আছে আকৌ ডিএসি মানে এইটো কোণ মুঠতে মিলি পেলাই কি হৈ যাব এইটো ডাঙৰ কোণ হৈ যাব দ্যাট মিন্স হোৱাট বিএসি হৈ যাব এইটোৰ নাম হ'বনে বিএসি ওকে আকৌ ইয়াতে ইএসি ইএসি দ্যাট মিন্স এইটো কোণৰ কথা কৈছোঁ নহয় ইএসি প্লাস ডিএসি মানে এইটো কোণ মুঠতে কি হৈ যাব এইটো কোণ হৈ যাব ইয়াৰ নাম কি হ'ব ইএডি হয়নে গতিকে ইএডি ওকে এতিয়া আপোনাৰ ত্ৰিভুজ এবিসি ওকে এবিসি আৰু ত্রিভুজ এইটোৰ নাম কি হ'ব ডিএই ওকে বা এডিই যি নাম দিয়ক ওকে তো ত্রিভুজ এডিই ঠিক আছে এবিসি আৰু ত্রিভুজ এডিইৰ পৰা বা এডিইৰ বাবে আমি কি পাম AC ইকুয়াল টু এই হ'বনে এইটো বস্তু আমাৰ দিয়া আছে নহয় তো AC ইকুয়াল টু AE এইটো বস্তু আমাৰ দিয়া আছে ঠিক আছে अगेन এইটো সাইডত লিদিও যে দিয়া আছে ওকে अगेन কোণ BAC সমান কোণ EAD ঠিক আছে এইটো বস্তু ইয়াতে 1 বুলি দি দিও তো 1 ৰ পৰা নহয় 1 ৰ পৰা আমি পালো আকৌ AB ইকুয়াল টু AD নহয় AB ইকুয়াল টু A এইটো ত্রিভুজৰ AB আৰু এই ADE ত্রিভুজৰ AD বাহু দুটা কি সমান এইটো বস্তু আমাৰ দিয়া আছে হা কোশ্চেনতে দিছিল আগতে যে AB ইকুয়াল টু কি AD দিয়া আছে বুলি দি দিও ইয়াতে ঠিক আছে এতে কি ত্রিভুজ কি হ'ব ABC সৰ্বসম ত্রিভুজ ADE ওকে আৰু শর্ত কি হ'ব এইটো SAS হা তাৰ মানে বাহু কোণ বাহু শর্ত মতে ওকে ওদিকে দুটো ত্রিভুজ কি হল সর্বসম হল হা এতেকে মই কব পাৰো যে কি BC সমান DE কব পাৰো নে আমাক কি দেখাব দিছিল BC সমান DE বুলি দেখাব দিছিল হয়নে এতেকে আমাক কি দেখাব দিছিল যে BC সমান DE বুলি দেখুৱা হয়নে তো এতেকে BC সমান DE CPCT বুলি দি দিও ঠিক আছে এতেকে CPCT মতে মই দেখাই দিলো যে কি আপনার BC সমান DE হা এদিকে প্রমাণিত করা হল বুঝি পাইছে বস্তুটো ইয়াতে চাবচোন আপনার দেখুৱাব দিছিল কি এবাৰ BC সমান DE হয়নে গতিকে তাৰে কাৰণে ফাৰ্স্ট মই কি কৰিছো কোণ DAC দুইফালে যোগ কৰিছো নহয় আৰু তাৰে পিছত মই BAC কোণ সমান EAD কোণ সমান কৰি দেখাই দিছো আৰু তাৰে পিছত যেটা ত্রিভুজ যে আছে হয়তো সৰ্বসম কৰি দেখালো এতেকে BC সমান DE পালো ঠিক আছে বুঝি পাইছে বস্তুটো একেবাৰে সহজ হয় অলপ টান নহয় ঠিক আছে Question number 7 to চাবচোন AB ৰেখা এটা ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু হয় ঠিক আছে AB একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে এটো সমান এটো কোণ BD সমান কোণ AB আৰু কোণ EP সমান কোণ DPB তেনে হলে আমি দেখাব লাগে এই দুটা বস্তু সমান ওকে সো ইয়াতে চাবচোন যি বস্তু দি আছে এজ ইট ইজ মই হেনেকে লিখি দিম ঠিক আছে কোশ্চেনৰ পৰা যে AB এডাল ৰেখাখণ্ড ওকে আৰু P ইয়াৰ মধ্যবিন্দু P হল যদি ইয়াৰ মধ্যবিন্দু দ্যাট মিন্স এটো নহয় AB মানে এটো বাহুটো সমান এটো বাহু কি ৰেখাখণ্ড হৈ আছে আৰু P ইয়াৰ মধ্যবিন্দু হৈ আছে দ্যাট মিন্স AP সমান কি হ'ব PB হ'ব গতিকে AP সমান কি হ'ব PB ঠিক আছে আৰু কি দিছে AB একেফালে থকা D আৰু E এনে দুটা বিন্দু যাতে এটো কোণ সমান হয়নে গতিকে দিয়া আছে কোণ BAD সমান কি কোণ ABE আৰু কোণ EPA সমান কোণ DPB এই দুটা বস্তু দিয়া আছে এটা আমি দেখাব লাগে যে এটা বস্তু আমি দেখাব লাগে যে ত্রিভুজ DAP সৰ্বসম ত্রিভুজ EBP হয়নে আৰু দুই নম্বৰটো কি দিছে দেখাবৰ কাৰণে AD সমান BE ওকে এতিয়া গতিকে আমি প্ৰমাণটো চাম ঠিক আছে প্ৰমাণটো চাবচোন কেনে কৰিম গতিকে আমাক যেহেতু দিয়া আছে EPA এইটো কোণ আৰু কোণ আপোনাৰ DPB নহয় এইটো কোণ সমান গতিকে দুই ফালে যদি মই এড কৰি দিও কোণ DPE ঠিক আছে DPE তাৰ মানে এইটো কোণ দুই ফালে এড কৰি দিলে মোৰ কি হৈ যাব এইটো পুৰা 180 ডিগ্ৰী হৈ যাব নহয় ওকে ঠিক আছে আগতে মই এড কৰি দেখাই দিও ঠিক আছে তো
আগতে এটা লাইন দি দিও যে দিয়া আছে হা যে কোণ EPA ইকুয়াল টু কোণ DPB এইটো বস্তু দিয়া আছে আৰু যদি মই দুইফালে কোণ DP বস্তুটো এড কৰি দিও তেনেহলে কেনেকুৱা হ'ব চাবচোন EPA প্লাস কোণ DPE ঠিক আছে কোণ DPE ইকুয়াল টু কোণ কি হ'ব DPB প্লাস কোণ DPE ঠিক আছে এতিয়া চাবচোন EPA plus DPE EPA plus DPE সমান কি হৈ যাব এইটো কোণ হৈ যাব এই গোটেইখিনি হ'বনে এইটো গোটেইখিনি হা গতিকে ইয়াৰ নাম কি হ'ব APD হ'ব হয়নে নহয় APD বুলি কওক বা কোণ DPA বুলি কওক কথাটো একেই নহয় তো সমান এইটো কি হৈ যাব DPA কোণ সমান ইয়াৰ নাম কি হ'ব আপনার DPB এইটো কোণ ওকে প্লাস এইটো কোণ সমান কি হ'ব এই গোটেইখিনি ওকে ইয়াৰ নাম কি হ'ব এতিয়া PBE নহয় বা EPB যি কক ওকে তো এই দুটা বস্তু সমান হৈ গ'ল ওকে এতিয়া ত্ৰিভুজ DAP আৰু EPB ঠিক আছে ত্ৰিভুজ EBP নহয় বাবে আমি কি পাই আছো চাওকচোন DAP ত্ৰিভুজ আৰু ত্ৰিভুজ EBP বাবে ঠিক আছে কোণ DPA সমান এইটো বস্তু এইমাত্ৰ পালো মই কোণ DPA সমান কোণ EPB এই দুটা বস্তু সমান পালো মই এইটো এক বুলি দি দিও তো একৰ পৰা নহয় আকৌ AP সমান BP হ'ব নহয় AP সমান BP যেহেতু আপনার কি আছে P হইছিল AB এর মধ্যবিন্দু হয়নে নহয় যেহেতু P হল AB এর মধ্যবিন্দু ওকে আকৌ কোণ BD সমান কোণ ABE হ'বনে নহ'ব এইটো বস্তু আমাৰ দিয়াই আছে হয়নে APB গতিকে মোৰ কি হ'ব এইটো বস্তু এতে দিয়া আছে বুলি দি দিও কাৰণ এইটো বস্তু মোৰ কোৱেশ্চনতে দিয়া আছে হয়নে বুজি পাইছে এইটো বস্তু দিয়াই আছে মোৰ আৰম্ভণিতে লিখি দিছিলো হয়নে গতিকে মোৰ ত্ৰিভুজ এতিয়া সৰ্বম হৈ যাব এই দুটা ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP সৰ্বম হৈ যাব ঠিক আছে বাই কি শর্ত মতে ASA নহয় এতেকে ত্রিভুজ DAP সর্বসম ত্রিভুজ EBP ঠিক আছে আর এইটো কন্ডিশন কি হবো ASA বা কোণ বাহু কোণ শর্ত মতে ঠিক আছে এতেকে AD সমান B হবনে নহব কোকসুন AD সমান B ইজিলি হৈ যাব ইয়াক আমি কি বুলি কম CPCT নহয় তারমানে এইটো বাহু আর এইটো বাহু কি হৈ যাব এইটো বাহু আর এইটো বাহু কি হৈ যাব সমান হৈ যাব CPCT বুলি কম কারণ এই দুটা ত্রিভুজ মই সর্বম কৰি দেখাই দিছো ওকে গতিকে CPCT মতে এই দুটা বাহু কি হৈ যাব সমান হৈ যাব ঠিক আছে এতেকে মোৰ দেখবা হল হয়নে নহয় গতিকে প্রমাণিত করা হল ঠিক আছে বুঝি পাইছে বস্তুটো একেবারে সহজ হ্যাঁ অলপ টান নহয় ঠিক আছে কোশ্চেন নম্বৰ 8 চাবছোন ইয়াতে কি কৈছে C বিন্দুত সমকোণ সহ ABC হ্যাঁ এটা সমকোণী ত্রিভুজ আৰু M অতিভুজ AB ৰ মধ্যবিন্দু হয় ঠিক আছে C M ৰ হৈতে ৰেখা সংলগ্ন কৰা হল আৰু D বিন্দুলৈ এনেভাবে বঢ়াই দিয়া হল যাতে DM = CM আৰু D বিন্দু B হৈতে ৰেখা সংলগ্ন কৰা হল আৰু দেখুৱা যে এইটো এই চাৰিটা বস্তু আমাক দেখাব দিছে ঠিক আছে তেনে চাওকচোন আপোনাৰ কি কৈছে কোশ্চেনটো C বিন্দু এইটো C বিন্দু আছে হ্যাঁ এইটো কি হৈছে সমকোণ হৈ আছে ABC ত্ৰিভুজৰ এইটো ABC ত্ৰিভুজ আছে এইটো আর এইটো C টু কি হৈছে সমকোণী হৈ আছে হ্যাঁ 90 ডিগ্ৰী লগতে M অতিভুজ হয় M মানে কি হৈ আছে AB হয় অতিভুজ ইয়াৰে নহয় যেহেতু সমকোণ গতিকে ইয়াৰে বিপৰীত বাহুটো অতিভুজ হ'ব আৰু তাৰে বিপৰীত অতিভুজৰ মধ্যবিন্দু কি হৈছে M বিন্দু হৈ আছে আকৌ কি কৈছে C M ৰ হৈতে মানে C কি কৰা হৈছে MC টু বস্তু কি কৰা হৈছে সংযোগ কৰা হৈছে ওকে আৰু তাৰপিছত D বিন্দুলৈ এইটো বস্তু বঢ়াই দিয়া গৈছে D বিন্দুলৈ আকৌ D কি কৰিছে B বিন্দুলৈ মানে সংযোগ কৰা হৈছে যাতে কেনেকে DM = CM তাৰ মানে DM মানে এইটো বস্তু নহয় এইখিনি DM সমান কি CM ওকে যেহেতু মধ্যবিন্দু গতিকে এনেওটো DM সমান CM হ'বই হ'বনে নহ'ব এটা আমি এইবিলা বস্তু দেখাব দিছে চাৰিটা বস্তু ওকে গতিকে এতিয়া তাৰে কাৰণে আমি কি কৰিম প্ৰথমতে আমি চাব লাগে AMC ত্ৰিভুজ যে আছে AMC এইটো ত্ৰিভুজ সৰ্বসম BMD মানে এইটো ত্রিভুজ নহয় এই দুই ত্রিভুজ সর্বম কৰি দেখাব দিছে ঠিক আছে গতিকে সলিউশনটো চাবচোন কেনেকৈ কৰিম গতিকে এটা চাবচোন এই দুটা ত্রিভুজ মই কেনেকৈ সর্বম কৰিম এইটো যে ত্রিভুজ আছে নহয় এই ত্রিভুজ আৰু এইটো ত্রিভুজৰ
এইটো বাহু আৰু এইটো বাহু কি সমান অলৰেডি এইটো কোৱা আছে যে এইটো এম বিন্দুটো কি হয় মধ্যবিন্দু হয় এবি বাহুটোৰ আকৌ প্ৰশ্নত ইয়াতে কোৱেশ্যনত দিয়া আছে ডি সমান চি এম তাৰমানে এইখিনি সমান কি এইখিনি এইটো বস্তু সমান আকৌ এই দুটা কোণ কি হ'ব বিপৰীত কোণ গতিকে মোৰ এছচিএছ কণ্ডিশ্যন মতে কি হৈ যাব এই দুটা ত্ৰিভুজ সৰ্বম হৈ যাব ঠিক আছে গতিকে এনেকৈ মই দেখুৱাব পাৰোঁ হয়নে গতিকে চাবচোন মই এতিয়া কেনেকৈ কৰিম ঠিক আছে তো দিয়া আছে গতিকে আপুনি চাবচোন ইয়াৰে ফিগাৰটো আমাৰ এইটো মই এতিয়া আৰু দি দিছোঁ ফিগাৰটো ঠিক আছে এইটো হ'ল এ এইটো হ'ল বি এণ্ড ইট ইজ চি নহয় আকৌ এইটো হ'ল ডি বিন্দুটো আৰু এইটো হ'ল এম বিন্দু অ'কে এতিয়া মোক দেখুৱাব দিছে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দুটা সৰ্বম নহয় তো তাৰ কাৰণে আগতে মই ফাৰ্ষ্ট লিখিম যে দিয়া আছে এমটো কি হয় আপোনাৰ এ বি বাহুটোৰ মধ্যবিন্দু হয় হয়নে তো লিখি দিওঁ যে এম বিন্দুটো হ'ল এ বি বাহুটোৰ মধ্যবিন্দু নহয় ওকে এম বিন্দুটো হ'ল এ বি বাহুটোৰ মধ্যবিন্দু ওকে গতিকে আপোনাৰ কি হ'ব যেহেতু এইটো এ বি বাহুৰ মধ্যবিন্দু গতিকে এ এম সমান কি হ'ব এ এম সমান বি এম হ'বনে ঠিক আছে আৰু কোণ চি সমান কিমান দিছে 90 ডিগ্ৰী এইটো বস্তু 90 ডিগ্ৰী হৈ আছে ওকে এতিয়া আপোনাৰ প্ৰথমটো মই দেখুৱাব লাগে হয়নে প্ৰথমটো প্ৰুফ কৰিব লাগে যে দুটা ত্ৰিভুজ সৰ্বসম গতিকে ত্ৰিভুজ আপোনাৰ এ বি চি হয়নে এ এম চি আৰু বি এম ডি ত্ৰিভুজৰ কথা কৈছে নহয় এ এম চি মানে এইটো ত্ৰিভুজ নহয় ত্ৰিভুজ এ এম চি আৰু ত্ৰিভুজ বি এম ডি ওকে বি এম ডিৰ বাবে কি হ'ব এইটো চাবচোন এইটো বাহু সমান হ'ব হা এ এম সমান কি বি এম ঠিক আছে এইটো মই 1 বুলি দিছোঁ তো 1ৰ পৰা ওকে তাৰে পিছত আপোনাৰ চি এম সমান ডি এম বুলি দিয়া আছিল এইটো প্ৰশ্নত দিয়া আছে নহয় তো চি এম সমান কি ডি এম ওকে এইটো বস্তু আমাৰ কুৱেশ্যনত দিয়া আছে নহয় তো দিয়া আছে বুলি দিব পাৰি ওকে আগেন এই দুটা কোণ কি হ'ব সমান হ'ব ওকে তো কোণ এ এম চি নহয় এ এম চি সমান কোণ ডি এম বি নহয় তো এইটো অলপ ভালকৈ লিখি দিওঁ নহ'লে আপোনালোকে কনফিউজড হ'ব নহয় তো এইটো হ'ব কি ডি এম বি ঠিক আছে এইটো হ'ল বি প্ৰতিপ কোণ ঠিক আছে এইটো কি হ'ল বি প্ৰতিপ কোণ গতিকে মোৰ এছ এ এছ তাৰমানে বাহু চৰ্ত মতে দুটা ত্ৰিভুজ কি হ'ব সৰ্বম হ'ব ওকে চ' এতেকে ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি নহয় আৰু কি চৰ্ত মতে হ'ব বাহু চৰ্ত মতে হ'ব দুটা ত্ৰিভুজ সৰ্বম গতিকে 1 নম্বৰটো দেখুওৱা হ'ল নহয় 2 নম্বৰটো আমাৰ কি দেখুৱাব দিছিল যে কোণ ডি বি চি এইটো 90 ডিগ্ৰী বুলি দেখুৱাওঁ হয়নে গতিকে তাৰে কাৰণে এটা চাবচোন যেহেতু মোৰ কি বুলি কয় এই ত্ৰিভুজ এ এম চি আৰু বি এম ডি সৰ্বম হৈ আছে নহয় গতিকে মোৰ এই ইয়াতে চাবচোন যেহেতু এই দুটা ত্ৰিভুজ সৰ্বম হৈছে ওকে এইটো ত্ৰিভুজ সৰ্বসম গতিকে মোৰ এইটো কোণ ঠিক আছে এ চি এম ওকে এ চি এম তাৰমানে এইটো কোণ ওকে সমান কি হ'ব এইটো কোণ হ'ব যাক আমি চিপিচিটি বুলি ক'ম ঠিক আছে গতিকে চাবচোন কেনেকৈ লিখিম এতেকে যেহেতু মোৰ এই দুটা ত্ৰিভুজ নহয় আগতে এটা লাইন দি দিওঁ যেহেতু ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি গতিকে মোৰ এংগল এ চি এম ইকুৱেল টু কোণ বি ডি এম হ'বনে নহ'ব হা এইটো হ'ল চি পি চি টি ঠিক আছে চি পি চি টি চৰ্ত মতে কি হ'ল এই দুটা কোণ সমান হ'ল ওকে গতিকে এই চাওকচোন যেহেতু এইটো কোণ আৰু এইটো কোণ সমান তাৰমানে কি মোৰ এইটো ৰেখা তাৰমানে বি ডি আৰু এ চি কি হ'ব সমান্তৰাল হ'ব আৰু এই দুটা কোণ একান্তৰ কোণ হ'ব হয়নে ওকে এতেকে এ চি সমান্তৰাল কি হ'ব বি ডি হ'বনে নহ'ব হয়নে কাৰণ কি কোণ এ চি এম সমান কোণ বি ডি এম নহয় কোণ বি ডি এম তাৰমানে একান্তৰ কোণ ওকে ঠিক আছে সিহঁতে কি হয় একান্তৰ কোণ হয় গতিকে সেইকাৰণে দুটা সমান হ'ব আৰু সিহঁত এ চি আৰু বি ডি কি হ'ব সমান্তৰাল হ'ব নহয় এতিয়া চাবচোন এইটো কোণ হা এ চি বি এইটো কোণ 90 ডিগ্ৰী হয় আৰু এইটো কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'বনে নহ'ব কাৰণ সিহঁতে কি হয় অন্তঃকোণ হয় ঠিক আছে অন্তঃকোণ হয় গতিকে সিহঁতৰ যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে চাবচোন কোণ এ চি বি প্লাছ কোণ ডি বি চি
ইজ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে যিহেতু ইহঁত কি যিহেতু ইহঁত সন্নিহিত কোণ নহয় এই গতিকে এই দুটা কি হ'ব যোগ কৰিলে 180 ডিগ্ৰী হ'ব ঠিক আছে এটা চাবচোন মোৰ ACB নহয় ACB মান দিয়া আছে মোৰ কিমান 90 ডিগ্ৰী প্লাস এটু কোণ যদি B লিখো মই কিমান হ'ব 180 ডিগ্ৰী হ'ব হ'বনে 180 B মানে DBC ঠিক আছে 90 ডিগ্ৰী প্লাস DBC সমান কোণ DBC সমান কিমান 180 ডিগ্ৰী গতিকে মোৰ কোণ DCB ৰ মান কিমান হ'ব কোণ DCB সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী সমান 90 ডিগ্ৰী গতিকে মোৰ দেখুৱা হ'ল যে কোণ DCB সমান কিমান 90 ডিগ্ৰী ঠিক আছে 2 নম্বৰটো দেখুৱা হ'ল এতিয়া আমি 3 নম্বৰটো চাম ঠিক আছে এতিয়া আমি চাবচোন 3 নম্বৰটো কৰিম ঠিক আছে 3 নম্বৰটো চাবচোন ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB ঠিক আছে ACB ৰ বাবে হা তো ত্ৰিভুজ DCB আৰু ত্ৰিভুজ ACB ৰ বাবে এটা চাবচোন মোৰ কি হ'ব এই দুটা ত্ৰিভুজ আছে এইটো ত্ৰিভুজ ACB এইটো ত্ৰিভুজ ডাঙৰটো ওকে এণ্ড DBC মানে এইটো ত্ৰিভুজ ডাঙৰটো ইহঁতৰ কাৰণে এইটো কোণ আৰু এইটো কোণ কি আছে 90 ডিগ্ৰী ঠিক আছে তাৰ পিছত এইটো বাহু আৰু এইটো বাহু সমান বুলি BC টো কি হৈ যাব সাধাৰণ বাহু হৈ যাব দুটাৰ কাৰণে ওকে আকৌ আপোনাৰ এইটো বাহু আৰু এইটো বাহু কি হৈ যাব সমান হৈ যাব কাৰণ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ মই হৰভম কৰি দেখাইছিল তাতে এইটো CPCT হৈ যাব ঠিক আছে এতেকে মই দুটা ত্ৰিভুজ কি কৰিম হৰভম কৰি দেখাম ঠিক আছে তো কেনেকৈ লিখিম চাবচোন BC সমান BC এইটো হ'ল মোৰ সাধাৰণ বাহু ওকে ঠিক আছে তাৰে পিছত চাবচোন কোণ ACB সমান কি হ'ব কোণ ACB সমান কোণ DBC নহয় এইটো সমান কি হ'ব 90 ডিগ্ৰী ঠিক আছে তাৰে পিছত আপোনাৰ চাবচোন DB সমান AC হ'ব এই মাত্ৰ সব দেখাই দিছিলো ওকে তো DB সমান কি হ'ব AC হ'ব ইয়াক মই CPCT বুলি কম ঠিক আছে যদি বস্তুটো ইয়াতে আৰু একবাৰ দি দিওঁ মই চিত্ৰটো তেনেহ'লে বেছি ভাল হ'ব নহয় অৱশ্যে মই ইয়াতে একবাৰ চিত্ৰটো দি দিওঁ যাতে আপোনালোকে একেলগে বুজিব পাৰিব নহয় তো এটা চাবচোন আপোনাৰ DBC হা DBC এইটো ত্ৰিভুজৰ কথা কৈছো ডাঙৰটো আৰু ACB এইটো ত্ৰিভুজ ডাঙৰ ত্ৰিভুজৰ কথা কৈছো ঠিক আছে ইয়াতে BC সমান BC এইটো বস্তু যে আছে সাধাৰণ আছে দুটা ত্ৰিভুজৰ কাৰণে নহয় আকৌ ACB তাৰ মানে এইটো সমান আৰু এইটো কোণ DBC কি হ'ব 90 ডিগ্ৰী হ'ব আকৌ DB সমান AC DB মানে এইটো বাহু সমান কি হ'ব AC এইটো বাহু কিয় কাৰণ মই দুটা ত্ৰিভুজ কি কৰিছিলো হৰভম কৰি দেখাইছিলো তেতিয়া সেই CPCT মতে এইটো বাহু আৰু এইটো বাহু কি হ'ব এই দুটা ত্ৰিভুজৰ সমান হ'ব ঠিক আছে গতিকে মই ক'ব পাৰো যে এই দুটা ত্ৰিভুজ কি ত্ৰিভুজ DBC সৰ্বসম হ'ব কি ত্ৰিভুজ ACB ওকে বুজি পাইছে বস্তুটো আৰু এইটো কি কন্ডিশন পৰা হৈছে আপোনাৰ SAS মানে বাহু কোণ বাহু শৰ্তমতে ঠিক আছে এই দুটা ত্ৰিভুজ কি কৰিলো মই হৰভম কৰি দেখাই দিছো ঠিক আছে এতিয়া আমি তাই 4 নম্বৰটো চাম 4 নম্বৰটো আমাক কি কৰিব দিছে CM = half of AB দেখাব দিছে নহয় গতিকে CM = half of AB মই কেনেকৈ দেখাম ইয়াতে চাবচোন যেহেতু DC সমান AB হা DC সমান AB মোৰ এইটো কোৱেশ্চনত দিয়া আছে নহয় আচ্ছা এইটো বস্তু মোৰ কি বুলি কয় DC সমান AB যে হয় এইটো মোৰ CPCT মতে হৈ যাব কোৱেশ্চনত এনেকৈ ডাইৰেক্টলি দিয়া নাই বস্তুটো কিন্তু যেহেতু মই দুটা ত্ৰিভুজ হৰভম কৰি দেখাইছো ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB গতিকে এই দুটা ত্ৰিভুজ মই হৰভম কৰি দেখাইছো ঠিক আছে গতিকে মোৰ এইটো বাহু আপোনাৰ DC এইটো বাহু আৰু এইটো বাহু কি যাব সমান হৈ যাব নহয় DC সমান AB হৈ যাব হ'বনে নহ'ব DC সমান AB হ'ব আৰু আপোনাৰ গতিকে মই কি ক'ব পাৰো যে DM = CM = AM = BM মানে সব সমান হৈছে দ্যাট মিন্স কাৰণ M টো কি হৈ আছে মধ্যবিন্দু হৈ আছে নহয় ওকে গতিকে চাবচোন মই কেনেকৈ লিখিম এতিয়া এতেকে 4 নম্বৰটো চাবচোন ইয়াতে 4 নম্বৰটো কাৰণে ডায়াগ্ৰামটো যদি মই আৰু দিও তেতিয়া অলপ ভাল হ'ব নেকি আপোনালোকৰ কাৰণে এনেতো দিব নালাগে কিন্তু আপনাৰ বুজাৰ মানে বস্তুটো সহজ হ'ব হা এই কাৰণে মই বাৰে বাৰে ডায়াগ্ৰামটো দি আছো কিন্তু আপোনালোকে বাৰে বাৰে দিব নালাগে ওকে আপোনালোকে একবাৰ লিখিলেই হৈ যাব এটো ABC এটো D হৈ গ'ল আৰু এটো হ'ল M বিন্দু নহয় গতিকে এটো কি কৈছে DC = AB ওকে তো DC = কি AB কিয় DC = AB এটো DC বস্তুটো আৰু AB বস্তুটো কি হ'ব সমান হ'ব হয়নে কি সমান হ'ব DC এইটো বাহু আৰু এইটো বাহু কি
সমান কিয় কাৰণ যেতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ হৰভঙ্গ কৰি দেখাইছিলোঁ তেতিয়া এই দুটা CPCT মতে হৈ যাব নহয় CPCT since মই যেহেতু কি দেখাইছিলোঁ ত্ৰিভুজ ABC হৰবহম বা ACB বুলিও দিব পাৰে ওকে ACB দিয়ক কাৰণ তাতে 90 ডিগ্ৰী আছে নহয় আচ্ছা ইয়াতে মই এটা লাইন আগতে দি দিওঁ যে যেহেতু ত্ৰিভুজ ACB হৰবহম ত্ৰিভুজ ACB নহয় sorry যেহেতু ত্ৰিভুজ ACB হৰবহম ত্ৰিভুজ DBC নহয় তো DBC ওকে DBC গতিকে কি হ'ব DC সমান AB হ'ব DC সমান এইটো বাহু সমান কি হ'ব AB হ'ব তাৰ মানে CPCT বুজি পাইছে নে এতেকে চাওকচোন এতেকে মোৰ DM সমান CM এইটো প্ৰশ্ন দিয়া আছে সমান AM সমান কি BM ওকে BM যেহেতু কি M টো কি হৈ আছে যেহেতু M টো মধ্যবিন্দু ওকে এতিয়া গতিকে মই কি লিখিব পাৰো এই DM plus CM equal to BM plus AM okay গতিকে DM plus CM equal to BM plus AM okay গতিকে এইটো চাওকচোন মই কি কৰিছো সমান চিন য'ত দিয়া আছে তাতে যোগ চিন দিছো ওকে এইটো সমান চিন আছে নহয় ইয়াতে মই যোগ চিন দিছো সেই কাম কৰিছো নহয় আকৌ এইটো সমান BM equal to AM আছে নহয় এই সমান চিনৰ জায়গাত কি দিছো প্লাস চিন দিছো ওকে সো DM plus CM equal to BM plus AM ওকে গতিকে কি হ'ব কওকচোন এইটো কি হৈ যাব ইয়াতে মই এই DM ৰ জায়গাত মই CM লিখিব পাৰো নে নোৱাৰো CM plus CM equal to কি হৈ যাব এইটো চাবচোন BM plus AM মানে কি BM plus AM মানে AB ওকে গতিকে এই twice CM equal to কি হ'ব AB হ'বনে গতিকে CM equal to কি হ'ব half of AB ওকে এতেকি মোৰ দেখুৱা হ'ল বুজি পাইছে নে বস্তুটো কেনেকৈ দেখুৱাইছো এই দুইটো এফালে আহিলে হৰণ হৈ যাব নহয় জানে বস্তুটো ইয়াতে CM ৰ লগত পূৰণ হৈ আছে নেক্সট লাইনত গলে এইটো নেক্সট স্টেপৰ এইটো দুইটো হৰণ হৈ যায় গতিকে দুই ভাগৰ এক থাকিব এফালে AB গতিকে CM equal to half of AB হ'ল গতিকে মোৰ সাইটা ইয়াতে কোশ্চেন আছিল নহয় সাইটা বস্তুটো দেখুৱা হ'ল CM equal to half of AB দেখুৱা হ'ল ঠিক আছে ইয়াৰে আগত আপোনাৰ DCB সমান 90 ডিগ্ৰী দেখুৱা হ'ল নহয় তাৰে আগতে আপোনাৰ এইটো 3 নম্বৰটো আমাৰ এইটো ত্ৰিভুজটো হৰভঙ্গ কৰি দেখাব দিছিল এইটো দেখুৱা হ'ল ঠিক আছে আকৌ 1 নম্বৰটো ত্ৰিভুজ এইটো মোৰ হৰভঙ্গ কৰি দেখাব দিছিল যে এইটো হ'ল তাৰ মানে এইটো কোশ্চেন 7 নম্বৰ যে কোশ্চেনটো আছে তাতে মোৰ 4টা কোশ্চেন সোমাই আছিল 4টা বস্তু মোৰ দেখুৱা হ'ল ঠিক আছে বস্তুটো বুজি পাইছে নহয় যদি বুজি পাইছে তে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং